নমস্কাৰ আপোনালোকে কমাৰ্চিয়েল পাৰপাছৰ কাৰণে বলেৰো পিকআপ 1.7 বিচাৰি আছে যদি বিচাৰি আছে আপোনালোকৰ কাৰণে এইটো ভিডিও আপোনালোকৰ কাৰণে লৈ আহিছো 2022 ভাল কণ্ডিচনৰ এখন বলেৰো পিকআপ 1.7 গাড়ীখন চাই লওক ফ্ৰণ্টৰ পৰা বেকলৈ যিমান পাৰো আপোনালোকক ডিটেইলত দেখাবৰ কাৰণে চেষ্টা কৰিছো বিখন ভাল কণ্ডিচন হৈছে ভাল মেইনটেইন গাড়ী হয় বডিটো কিমান ধুনীয়াকৈ বনোৱা আছে কেমেৰাত আমি যিমান পাৰিছো দেখাবৰ কাৰণে চেষ্টা কৰিছো বডি ধুনীয়াকৈ বনোৱা আছে স্প্ৰে টায়াৰ লগত আছে জেক হুইলেন সকলো আমি প্ৰভাইড কৰিম কোনো আপোনালোকে টেনচন ল'বলগীয়া কথা নাই গাড়ীখন মাত্ৰ আপোনালোকে আহি চাই লওক এবাৰ চক স্প্ৰে টায়াৰ লাগি আছে গাড়ী কণ্ডিচন ধুনীয়া এ টু জেড ভাল কণ্ডিচনৰ গাড়ী আপোনালোকৰ কাৰণে লৈ আহিছো সকলোৱে ভাল গাড়ীয়ে বিচাৰে তো আপোনালোকৰ কাৰণে ভাল গাড়ী লৈ আহিছো আৰু অকমান কেবিনটো দেখাবলৈ চেষ্টা কৰিম কেবিনৰ কণ্ডিচন কেনেকুৱা হৈ আছে গাড়ীখন কিমান ৰানিং হৈ আছে এইটো দেখাবলৈ চেষ্টা কৰিম কেবিন কণ্ডিচনটো চাই লওক ভাল কণ্ডিচনৰ গাড়ী কেবিন কণ্ডিচনটো বঢ়িয়া হৈ আছে আৰু গাড়ীখনৰ ৰানিংটো মানে দেখাম গাড়ীখন ৰানিং হৈছে অনলি 46000 কিলোমিটাৰ 2022 হয় ভাল কণ্ডিচনৰ গাড়ী বলেৰো পিকআপ 1.7 আৰু এখন যদি আপোনালোকে ৰিফাইনেন্সৰ ল'ব বিচাৰিছে ৰিফাইনেন্স হৈ যাব যদি আপোনালোকে পুৰণা গাড়ী এক্সচেঞ্জ কৰিব বিচাৰিছে তেতিয়াহ'লে এক্সচেঞ্জ ফেচিলিটিও আছে মাত্ৰ আপোনালোকে আহক ৰিক্সা কাপলে যোৰহাট মাললি ঢেকগা ৰোড আপোনালোকৰ এখনো আমি আস্কিং প্ৰাইসটো কৈ দিও এখন আস্কিং প্ৰাইস আমি অনলি ৰাখিছো 8,10,000 ৰাখিছো নেগোচিয়েট প্ৰাইসটো আপোনালোকে অন টেবুল ডিসকাশন কৰিলেহে গম পাব যে কিমান আমি নেগোচিয়েট কৰিব পাৰো আপোনালোকে যদি ৰিফাইনেন্সৰ গাড়ীখন ল'ব বিচাৰিছে ল'ব পাৰিব আপোনালোকে স্ক্ৰিনত কন্টাক্ট নম্বৰ দিয়া আছে আপোনালোকে আমাৰ ফোনতো যোগাযোগ কৰিব পাৰে আমি ফোনতো আপোনালোকে যদি কিবা ডিটেইল জানিব বিচাৰে আপোনালোকে যোগাযোগ কৰিব পাৰিব থ্যাংক ইউ